হাই সকলো ভালে আছে চাগে ন আজি গৌৰপটোত এটা ভিডিঅ' বনালোঁ আৰু এইখিনি যিখিনি চলি আছে এইটো মই কেমেৰা মানে মোৰ মোবাইলত বনাইছোঁ ইয়াৰ পৰা পিছৰখিনিৰ পৰা যিখিনি ষ্টাৰ্ট হ'ব সেইখিনি মই গৌৰপটোত বনাইছোঁ হেৰি একদম গৈ মই তিতাবৰ যাম বুলি গ'লোঁ গৈ পেলাই একদম এই গৰম তেল চেল ভৰাই মেলি গ'লোঁ গৈ বগীবিল পাৰ হৈ গ'লোঁ যোৱাৰ পিছত কিনো মোৰ মন গ'ল মানে গৰম এটা কথা আৰু ইফালে ঘৰৰ পৰা আকৌ মোক মাতিলে কিবা এটা সৰু কাম এটা আছিলে ঘৰত কিবা কাম চলি আছিলে যে আকৌ মই ঘূৰি আহিবলগীয়া হ'ল আহিলোঁ আহি গোটেই ৰাস্তাটো দেখুৱালোঁ আৰুনো কি বনাম ভিডিঅ' এই গৰমত একো এটাও নাই কুকুৰ এটাও নাই ৰাস্তাত তো সেইকাৰণে এইটো এনেকৈ বনালোঁ আপোনালোকে চাওক চাই কেনেকুৱা পালে মোক জনাব মোৰতো কৰি ভাল লাগিছে অলপ সহজ হয় এনিৱে আহকচোন যাওঁ এয়া গৌৰপত প্ৰথম ভিডিঅ' বনাইছোঁ কেনেকুৱা লাগিছে খালি আপোনালোকে ক'ব একদম গাড়ী আগফালে এইটো মাউণ্টেইন কৰি লৈছোঁ পিকচাৰ কোৱালিটি কেনেকুৱা আহে আপোনালোকে মোক জনাব আৰু এইটো কেতিয়াও কৰি পোৱা নাছিল নে আজি কৰিছোঁ বাকীখিনি অলপ পিছত মই আগত গৈ পেলাই দেখুৱাম দেই আপোনালোকক মই এতিয়া তিতাবৰ ফালে যাম এতিয়া ৰাতিপুৱা 8:48 হৈছে আকৌ আগৰ পৰা দেখুৱাই আছে তেল চেল লৈ লওঁ আৰু এয়া পেট্ৰল চেট্ৰল লৈ পেলাই ওলাই আহি আছোঁ এয়া আমাৰ গিলাপুখুৰী ৰোড এতিয়া এনেকুৱাই গৰম নহয় কি ক'ব 33 ডিগ্ৰীটো আপোনাৰ গাড়ীত শ্ব' কৰি আছে আৰু সঁচাকৈ এনেকুৱা গৰমত জাৰ্ণি কৰিয়ে ভাল লাগে এটলিষ্ট এচিটোত থাকিব পৰা যায়তো এতিয়া লাহে লাহে গৈ থাকিম বিন্দাছ তিতাবৰ ছাৰ এজনক লগ কৰিবগৈ লাগে তেওঁক লগ কৰি অলপ কথা আছে তেখেতৰ লগত কিবা কিবি এখন কবিজনৰো কথা আছে আৰু বেলেগ কিবাও কথা আছে সেইখিনি পাতি আহি যাম আকৌ একচুৱেলি নগ'লেও হয় ফোনতো হৈ যায় কিন্তু বহুত দিন ঘৰত সোমাই আছে সেইকাৰণে বোলো ভাবিলোঁ এপাক ওলাই যাওঁ তাতে ভিডিঅ' এটা বনাম গৌৰপ দি পেলাই আৰু ইয়াৰ আপোনালোকে মোক ক'ব দেই কোৱালিটিটো আপোনালোকে কেনেকুৱা পাইছে অকণমান আগত গৈ আকৌ দেখুৱাম দেই আহি পেলাই মই এতিয়া আকৌ ঘূৰি দিলোঁ একচুৱেলি কিবা এটা বিশেষ কাৰণত আকৌ মই ঘৰলৈ আহিবলগীয়া হ'ল আজি নাযাওঁ তালৈ তথাপিও এটা ভাল হ'ল ভিডিঅ'টো হ'ল সকলোকে কৈছিলোঁ গৌৰপত ভিডিঅ' কৰিম বুলি আজি ভিডিঅ'টো হ'ল এই ৰাস্তাৰ যিবোৰ মই নাই যিমান আপোনালোকে ভিডিঅ'বোৰ দেখিছে এইবোৰ গৌৰপতে কৰিছোঁ আৰু যিবোৰ মই থাকিম সেইবোৰ মই কেমেৰা দি মানে মোবাইল দি কৰিম বাকী ভাল লাগিছে এইটো কেমেৰাত লৈ হেৰি ভিডিঅ' কৰি কোনো প্ৰব্লেম নাই অন কৰি পেলাই আপুনি হেৰি দিলে হৈ গ'ল মেজিনতে চলি থাকে বঢ়িয়া এইখিনি এতিয়া সেই আগত বগীবিল তিনিআলি ইমান গৰম নহয় একদম যাবলৈ মন যোৱা নাই একদম মূৰটো বিষাইছে
পাৰ হৈ আহিলোঁ এতিয়া আগত যিটো চাৰ্কুল আছে সেই চাৰ্কুলটোৰ পৰা একদম লেফ্ট লৈ ল'লে আপুনি এইটো হাতেখাটিলৈ যোৱাৰ ৰাস্তাটো ওলাই যায় একদম হাতেখাটি ওলাই যাব আপোনালোকে তাৰপিছত চিধা গ'লে আপুনি বৰবৰুৱা ডিব্ৰুগড় পাব আৰু মাজৰ যিটো ৰাস্তা গৈছে সেইটো দি আপোনাৰ সেইটো তিনিচুকীয়া বাইপাছ আপোনালোকৰ দেখুৱাম কিন্তু ইয়াৰ মানুহবোৰ চবেই জানে যিখিনি ইফালে সাধাৰণতে নাহে আৰু খুব কম আহে তেওঁলোকৰ এইখিনিত অলপ ফাজুল হয় কোনফালে যাম কোনফালে নাযাম লাগে এইফালে যিটো ৰাস্তা গৈছে সেইটো এইটো গুচি গৈছে ৱেলকাম টু নেশ্যনেল হাইৱে 215 লিখা আছে চিধা যদি আমি যাওঁগৈ এইটো আপোনাৰ ডিব্ৰুগড়লৈ এই লেফ্ট চাইডে আৰু এইফালৰ পৰা চিধা যদি আমি যাওঁ এইটো তিনিচুকীয়া বাইপাছ এতিয়া গৈ পেলাই জগন্নাথ মন্দিৰ পাম এই ৰাস্তাটো কিন্তু বৰ ধুনীয়া বনালে বঢ়িয়া লাগিছে ৰাস্তাটো আৰু বহুত ফাষ্ট বনালে এইখিনি কাম এইখিনিৰ পৰা মানে আপোনাৰ ডিব্ৰুগড় তিনিচুকীয়া বাইপাছটো কামটো বিৰাট ফাষ্ট হৈছে সেইটো স্পীডত যদি অসমৰ বাকীবোৰ কাম হ'লহেঁতেন নহয় বহুত সোনকালে আমাৰ ফ'ৰলেনটো হৈ গ'ল যোৰহাটৰ ফালে যোৰহাট শিৱসাগৰৰ মাজততো একদম লেহেনীয়া গতিত হৈছে ইফালে জখলা বনালৈকে বঢ়িয়া জখলা বনাটো বোকাঘাটটো বনিব নবনে ভগৱান জানে বোকাঘাটৰ পৰা নুমলীগড়লৈকে চেংগুল ৰাস্তা নুমলীগড়ৰ পৰা মোটামুটি এইফালে ফ'ৰলেনে আৰু খালি বনাই আছে আৰু কিন্তু যোৰহাট শিৱসাগৰৰ মাজৰ ৰাস্তা বিৰাট বেয়া বলক বাকীখিনি অকণমান আগত আকৌ এবাৰ ল'ম আপোনালোকক আকৌ দেখুৱাম দেই খালি ভিডিঅ'টোৰ কোৱালিটি কেনেকুৱা সেইটো আপোনালোকে জানিব আপোনালোকে মোক জনাব কেনেকুৱা পালে সেইটো লৈ পেলাই মই বাকীখিনি আকৌ কৰি আছোঁ এয়া চব আহি আছোঁ এইটো ডিব্ৰুগড় তিনিচুকীয়া বাইপাছ কি ধুনীয়া বনাইছে দেখিছে ৰাস্তাটো আজি এনেকৈ আপোনালোকৰ ৰাস্তাটো দেখুৱাই যাম আৰুনো কি দেখুৱাই যাম যিখিনি সময় মই মোবাইলে কৰিম ভিডিঅ'টো সেইখিনি সময়ত মই নিজকে দেখুৱাই অলপ কথা কম কিন্তু ৰাস্তাটো বহুত ধুনীয়া বনাইছে এইটো দেই মাজত গছখিনি হৈ গ'লে বিৰাট ধুনীয়া লাগিব একচুৱেলি প্ৰভিজনটো 6 লেনৰ কাৰণে কৰি আছে মই বুজি নাপাওঁ এইটো ভাঙি আকৌ 6 লেন বনোৱাতকৈ ডাইৰেক্ট 6 লেনে বনাই দিব লাগিছে কিন্তু চব 6 লেন কৰিবই যেতিয়া যিহেতু এতিয়া আমি য'তেই নহওক আপোনাৰ ৰহাত হওক বা জাগিৰোডতে হওক যিবোৰ ব্ৰিজ বনাইছে বা নগাঁৱতে হওক চব ব্ৰিজবোৰ 6 লেন হয় তাৰমানে আল্টিমেটলি এই ৰাস্তাবোৰ 6 লেন হ'ব এটা টাইমত কাৰণ ব্ৰিজবোৰ যেতিয়া 6 লেন বনাইছে ৰাস্তাটো 6 লেন হ'ব এতিয়া প্ৰথমতে বনাই দিব লাগে এবাৰ 4 লেন বনাব প্ৰথম 2 লেন বনায় তাৰপিছত 4 লেন বনায় তাৰপিছত 6 লেন এয়া গাড়ী চলাই আছোঁ চিগনেল মাৰি আছোঁ তো প্লেনিংবোৰ হৈছিলে বেলেগ হৈ গ'ল কিবা এইটো মই কেমেৰাৰে হেৰি মোবাইলত কৰা নাই মই হেৰি GoProটোতে কৰিছোঁ নিজে হাতেৰে ধৰি এনিৱে আজি গোটেই ভিডিঅ'টো GoProটোতে বনাই দিম কেনেকুৱা লাগিছে আপোনালোকে খালি ক'ব মই এইটো ভিডিঅ' বনাইছোঁ অকল GoPro ভিডিঅ' কোৱালিটিটো কেনেকুৱা হয় সেইটো চাবৰ কাৰণে কিন্তু বহুত সুবিধা দেই এইটো ভিডিঅ' বনাবলৈ বহুত সুবিধা আৰু ইয়াত আৰু এটা ভাল ফেচিলিটি আছে ইয়াৰ এটা এপছ আছে এপছটো আপুনি মোবাইলত ডাউনলোড কৰি ল'লে ন আপুনি ইয়াত যিমান ভিডিঅ' কৰে আপুনি গোটেইখিনি বাই ৱাইফাই আপুনি কেমেৰাৰে মোবাইললৈ লৈ যাব পাৰে তাত গৈ এডিটিং কৰি পেলাই আপুনি ভিডিঅ'টো পাব্লিছ কৰিব পাৰে তো চাওঁচোন আজি কৰি পেলাই কেনেকুৱা লাগে কি লাগে কিন্তু লেটেষ্ট ইয়াৰ পিকচাৰ কোৱালিটিটো মোৰ এতিয়াতো কৰি আছোঁ ইয়াত যিটো ওলাই আছে সেইটোতো বহুত ধুনীয়া হ'ব নিচিনা লাগিছে কিন্তু যেতিয়া এডিটিং কৰি মেলি দিম আৰু আপোনালোকে কমেণ্ট কৰিব সেইটোহে গম পাম যে মোৰ মোবাইলত বেছি ভাল আহে নে GoProত বেছি ভাল হয় এইটো আপোনালোকৰ ওপৰত এৰিলোঁ এতিয়া ঘৰ পামে বেছি দূৰ নাই আৰু বাপৰে বাপ বৰ বেলেগ গৰম 37 ডিগ্ৰী পাই গ'লগৈ বাহিৰত ইমান গৰমত একদম মন নাযায় ওলাই আহিবলৈ আৰু যিটো কামৰ কাৰণে গৈছিলোঁ এই ডিব্ৰুগড় পাৰ হোৱাৰ পিছত গম পালোঁ যে কামটো আজি নগ'লেও হ'ব তো সেইকাৰণে 1 মিনিট দেৰি কৰা নাই চিধা ঘূৰি আহিলোঁ ঘৰলৈ গৈ লওঁ গৈ পেলাই আপোনালোকৰ ওচৰলৈ আকৌ আহি আছোঁ হ'ব
কিন্তু এইটো মই বাৰে বাৰে কৈ আছোঁ, আপোনালোকে কোৱালিটিটো মোক এবাৰ জনাব। যিকেইজন মোৰ লগত সদায় থাকে তেওঁলোকে এবাৰ ইয়াৰ কোৱালিটিটো কেনেকুৱা পাইছে মোক এবাৰ জনাব। ঠিক আছে, আহি আছোঁ। এই আহি পেলাই ঘৰত আছোঁহি। ইমানেই গৰম নহয় আজি। তাৰপিছত বাকীখিনিতো আৰু সকলো আপোনালোকে দেখিলেই। এয়াই আজি ইয়াত এটাও ভিডিঅ' মই মোবাইলৰ পৰা কৰা নাই, গোটেইখিনি GoProত কৰিছোঁ। এই গোটেই ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে মোক জনাব। GoProৰ হেৰিটো কেনেকুৱা, যদি আপোনালোকে ভাল লাগিছে তেনেহ'লে এইবাৰ পৰা ইয়াতে বনাম। ইয়াত বনাবলৈ সুবিধা বহুত বেছি, খালি এটা অলপ প্ৰব্লেম পাইছোঁ ইয়াত মাইক্ৰ'ফোন লগোৱা ছিষ্টেমটো। কালি বুজিছে, মই এমাজনত এটা মাইক্ৰ'ফোন চাইছিলোঁ, ইয়াত ইমান ধুনীয়া একদম পূৰা চব ইয়াত কেচিং এটাত মাইক্ৰ'ফোন ফিটিং হৈ যায়। মই অৰ্ডাৰ দিবলৈ লৈ পেলাই দামটো চাইছোঁ 62,000। মই আৰু মানে ৰামহে ক'লোঁ, ফোনটোতকৈ দাম বেছি মাইক্ৰ'ফোনটোত। বোলো পিছত কেতিয়াবা দেখা যাব, যিমান ভিডিঅ' কৰিম ওচৰৰ পৰাই কৰিম লাগিলে। কিন্তু এতিয়া কি কৰোঁ কি নকৰোঁ আপোনালোকক ক'ম। এনিৱে কেনেকুৱা পালে জনাব। কেইবাদিনো ভিডিঅ' দিয়া নাই, সেইকাৰণে এইটো দিলোঁ। এইটো টোটেলি GoProত বনোৱা ভিডিঅ'। কেনেকুৱা পাইছে ৰিজাল্টটো মোক জনাব।